থানাতো চলিছে দালালৰ দপদপনি থানাত দালাল থকাৰ অভিযোগ দালালৰ বিৰুদ্ধে কঠোৰ আনন্দ মিশ্ৰা ইফালে নগাঁৱৰ বিভিন্ন থানাত চলিছে দালালৰ দপদপনি থানাত দালাল থকাৰ কথা স্বীকাৰ কৰিলে আনন্দ মিশ্ৰাই আপনি ঠিক কৈছেন এইটো খালি ৰূপহী থানাৰ কথা নহয় আমি এইটো মন কৰিছোঁ কি বহুতমান থানাত এইটো আছে আমাৰ অনাৰেবল মুখ্যমন্ত্ৰী স্যাৰ যেটো আমাৰ এসপিস কনফারেন্স হৈছে আৰু তাৰপিছত যে ওসিস কনফারেন্স হৈছে তাত বহুত সিধা স্ট্ৰেট কথা জনাই দিছে আমাক কি সেই দলাল চক্ৰ যে ক'ত থাকিলে ভাঙিব লাগে আমি অলৰেডি ভাঙিব আৰম্ভ কৰিছোঁ আমি এটা ৰিটেন অৰ্ডাৰো এইটো কৰিছোঁ আমাৰ এসপি অফিচ দিয়া কেৱল নগাঁৱতেই নহয় ৰূপহীহাট জুৰিয়া বটদ্ৰৱা ধিং আদি থানাত দালালৰ চলিছে দপদপনি মুখ্যমন্ত্ৰীৰে হোৱা কনফাৰেন্স মিটিঙত স্পষ্টকৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে যে দালাল চক্ৰ উৎখাত কৰিব লাগে তাৰ পিছতেই এতিয়া কঠোৰ হৈছে আনন্দ মিশ্ৰা আৰু এইটো লৈ আমি অলৰেডি 3-4জনক আইডেন্টিফাই কৰিছোঁ বহুত শীঘ্ৰে পাব আপুনি 2-4জনটো জেলত যাব আৰু এইটো না হয় আমি বটদ্ৰৱাত ফৰ এক্সাম্পল আমি ৰিসেন্টলি 2জনক আইডেন্টিফাই কৰি তাতে এতিয়াতো ওয়ার্ন করে তাক পঠাইছোঁ কিন্তু কিছু হেডেড পোৱা যোৱা নাই তাৰ লগতে আমি বিভিন্ন থানা ওসি আইসিস সেইটো ব্রিফ কৰিছোঁ আৰু যেটো আপুনি ৰূপহী কহিছে আজি তো আমি নিশ্চয় সেইটো স্পেচিয়েলি ধ্যান দিম কি এনেকৈ হ'ব নালাগে উই আৰ হিয়াৰ ফৰ সাৰ্ভিস ইয়াত মানুহ লগত ডাইৰেক্ট ইন্টাৰাকশন হ'ব লাগে আমি এসপি লগত যদি আপুনি ডাইৰেক্টলি কথা পাতিব পাৰে আমাৰ অনাৰেবল মুখ্যমন্ত্ৰী ছাৰৰ লগত আপুনি ডাইৰেক্টলি কথা পাতিব পাৰে তো আমাৰ বাকি অফিচাৰৰ কি আছে তেতিয়া উই আৰ ভেৰি মাছ এক্সেসিবল আৰু আমি চক্ৰটো নিশ্চয় ভাঙি দিম চিনাক্ত কৰা হৈছে কেইবাজনো দালালক অতি শীঘ্ৰেই যাব জেললৈ দালালৰ বাবে হাৰাশাস্তি পাইছে সাধাৰণ ৰাইজে কিয়নো থানাৰ পৰিৱৰ্তে আদালততে গোচৰসমূহ ধনৰ বিনিময়ত মীমাংসা কৰাৰ অভিযোগ কৰাৰ পিছতেই এতিয়া কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আনন্দ মিশ্ৰাই যাতে যিকোনো সময়তে সাধাৰণ ৰাইজৰ বাবে সেৱা আগবঢ়াই যাব পাৰে আৰক্ষীয়ে আৰু দুৰ্নীতি নিৰ্মূল কৰি নিকা সমাজ গঢ়ি তুলিব পাৰে ব্যুৰো ৰিপৰ্ট টাইম 8 থানাতো চলিছে দালালৰ দপদপনি থানাত দালাল থকাৰ অভিযোগ দালালৰ বিৰুদ্ধে কঠোৰ আনন্দ মিশ্ৰা ইফালে নগাঁৱৰ বিভিন্ন থানাত চলিছে দালালৰ দপদপনি থানাত দালাল থকাৰ কথা স্বীকাৰ কৰিলে আনন্দ মিশ্ৰাই আপনি ঠিক কৈছেন এইটো খালি ৰূপহী থানাৰ কথা নহয় আমি এইটো মন কৰিছোঁ কি বহুতমান থানাত এইটো আছে আমাৰ অনাৰেবল মুখ্যমন্ত্ৰী স্যাৰ যেটো আমাৰ এসপিস কনফারেন্স হৈছে আৰু তাৰপিছত যে ওসিস কনফারেন্স হৈছে তাত বহুত সিধা স্ট্ৰেট কথা জনাই দিছে আমাক কি সেই দলাল চক্ৰ যে ক'ত থাকিলে ভাঙিব লাগে আমি অলৰেডি ভাঙিব আৰম্ভ কৰিছোঁ আমি এটা ৰিটেন অৰ্ডাৰো এইটো কৰিছোঁ আমাৰ এসপি অফিচ দিয়া কেৱল নগাঁৱতেই নহয় ৰূপহীহাট জুৰিয়া বটদ্ৰৱা ধিং আদি থানাত দালালৰ চলিছে দপদপনি মুখ্যমন্ত্ৰীৰে হোৱা কনফাৰেন্স মিটিঙত স্পষ্টকৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে যে দালাল চক্ৰ উৎখাত কৰিব লাগে তাৰ পিছতেই এতিয়া কঠোৰ হৈছে আনন্দ মিশ্ৰা আৰু এইটো লৈ আমি অলৰেডি 3-4জনক আইডেন্টিফাই কৰিছোঁ বহুত শীঘ্ৰে পাব আপুনি 2-4জনটো জেলত যাব আৰু এইটো না হয় আমি বটদ্ৰৱাত ফৰ এক্সাম্পল আমি ৰিসেন্টলি 2জনক আইডেন্টিফাই কৰি তাতে এতিয়াতো ওয়ার্ন করে তাক পঠাইছোঁ কিন্তু কিছু হেডেড পোৱা যোৱা নাই তাৰ লগতে আমি বিভিন্ন থানা ওসি আইসিস সেইটো ব্রিফ কৰিছোঁ আৰু যেটো আপুনি ৰূপহী কহিছে আজি তো আমি নিশ্চয় সেইটো স্পেচিয়েলি ধ্যান দিম কি এনেকৈ হ'ব নালাগে উই আৰ হিয়াৰ ফৰ সাৰ্ভিস ইয়াত মানুহ লগত ডাইৰেক্ট ইন্টাৰাকশন হ'ব লাগে আমি এসপি লগত যদি আপুনি ডাইৰেক্টলি কথা পাতিব পাৰে আমাৰ অনাৰেবল মুখ্যমন্ত্ৰী ছাৰৰ লগত আপুনি ডাইৰেক্টলি কথা পাতিব পাৰে তো আমাৰ বাকি অফিচাৰৰ কি আছে তেতিয়া উই আৰ ভেৰি মাছ এক্সেসিবল আৰু আমি চক্ৰটো নিশ্চয় ভাঙি দিম চিনাক্ত কৰা হৈছে কেইবাজনো দালালক অতি শীঘ্ৰেই যাব জেললৈ দালালৰ বাবে হাৰাশাস্তি পাইছে সাধাৰণ ৰাইজে কিয়নো থানাৰ পৰিৱৰ্তে আদালততে গোচৰসমূহ ধনৰ বিনিময়ত মীমাংসা কৰাৰ অভিযোগ কৰাৰ পিছতেই এতিয়া কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আনন্দ মিশ্ৰাই যাতে যিকোনো সময়তে সাধাৰণ ৰাইজৰ বাবে সেৱা আগবঢ়াই যাব পাৰে আৰক্ষীয়ে আৰু দুৰ্নীতি নিৰ্মূল কৰি নিকা সমাজ গঢ়ি তুলিব পাৰে ব্যুৰো ৰিপৰ্ট টাইম 8